নমস্কাৰ। একদম সংক্ষিপ্ততে মই কওঁ, যিয়ে মেছেজ শুনি আছে প্ৰত্যেকৰ মাজতে টিচাৰ ষ্টুডেণ্টৰ মাজত এইটো ফৰৱাৰ্ড কৰি দিব মেছেজটো, ভইচ মেছেজটো। আমাৰ পৰীক্ষা পে চৰ্চা ৰেজিষ্ট্ৰেশ্যন 100% সব স্কুলতে, প্ৰাইভেট হওক চৰকাৰী হওক, কমপ্লিট হ'ব লাগিব। 6 to 12 যিমান ষ্টুডেণ্ট আছে, জাষ্ট এটা বাক্য লিখিলে হ'ল ষ্টুডেণ্টৰ, আৰু টিচাৰ লগ ইনেদি কৰিলে গোটেই ষ্টুডেণ্ট একেলগে কৰিব পাৰে। 20 তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ ষ্টুডেণ্টছৰ লগত পৰীক্ষা পে চৰ্চাৰ এক আলোচনাত মিলিত হ'ব। আৰু সৌভাগ্যক্ৰমে আমাৰ শ্ৰীভূমিৰ পৰাও এগৰাকীক বহুত কষ্ট কৰি ৰিপ্ৰেজেণ্ট কৰাবৰ কাৰণে মই ৰিকুৱেষ্ট কৰি দিছোঁ। এই ক্ষেত্ৰত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক এই স্কোপটো দিছে, MDSS ছাৰে স্কোপটো দিছে। গতিকে আমি শ্ৰীভূমি যদি এই ক্ষেত্ৰত 100% সব বিদ্যালয় কমপ্লিট নকৰোঁ, আমাৰ ডিষ্ট্ৰিক্টৰ নামটো আকৌ তলত যাব। এই ক্ষেত্ৰত আপোনালোকক মই পোনপটীয়াভাৱে ৰিকুৱেষ্ট জনাইছোঁ, প্ৰত্যেক বিদ্যালয় 100% কৰি যাতে স্ক্ৰীনশ্বট দিয়ে আমাৰ 100% হৈছে। যিমান ষ্টুডেণ্ট আছে সেই এভিডেন্সটো দিয়ে। মই এই ক্ষেত্ৰত আল-ইকৰা নেশ্যনেল একাডেমিক প্ৰাইভেট স্কুলক ধন্যবাদ জনাইছোঁ, নিজে 100% কৰি মোক স্ক্ৰীনশ্বট কৰি মেছেজ দিছে পাৰ্চনেলি। বাকী সব চৰকাৰী স্কুল ME পৰা 6 to 12 যাতে প্ৰত্যেক ষ্টুডেণ্টকে কাইলৈ আপোনালোকে মাছ এক্টিভিটি হিচাপে লওক। শেষৰ ফালৰ যিটো আমাৰ লেজাৰৰ পিছৰ 2টা পিৰিয়ড 3টা পিৰিয়ড প্ৰত্যেক ক্লাছতে যাই টিচাৰে পঢ়িব, আৰু যিখিনি আমাৰ নতুন টিচাৰ আহিছে স্কুলবিলাকত, সেইবিলাককো দায়িত্বটো দিয়ক। নেক্সট কথাটো হ'ব আমাৰ ইক' ক্লাব নটিফিকেশ্যন, যিমান প্ৰাইভেট স্কুল আছে চবেই যাতে কৰে। আৰু প্ৰাইভেট স্কুলৰ ইউডাইচ ক'ড থকা নথকা চবেই যাতে পৰীক্ষা পে চৰ্চাত ৰেজিষ্ট্ৰেশ্যনটো কৰে। গাৰ্জেন হিচাপে কৰিব পাৰিব। 100% আমাৰ হ'ব লাগিব। আমাৰ ডিষ্ট্ৰিক্টত অসমৰ 33খন ডিষ্ট্ৰিক্টৰ মাত্ৰ বৰাক ভেলীৰ পৰা সব কাছাৰতে দিব খুজিছিলে, কিন্তু বহুত ৰিকুৱেষ্ট কৰি আমি শ্ৰীভূমিৰ পৰা ষ্টুডেণ্ট পঠাইছোঁ। মই নিজে গৈ এতিয়া ট্ৰেইনত উঠাই দি আহিছোঁ নিজৰ হিত। আপোনালোকে আমাৰ জিলাৰ নামটো ৰাখক। মই শ্ৰীভূমিৰ কাৰণে যিমানখিনি পাৰোঁ কৰিছোঁ, আপোনালোকে এইখিনি কৰক। প্ৰত্যেককে ৰেজিষ্ট্ৰেশ্যন কৰাওক, যাতে এটা এটা বাক্য লিখি ৰেজিষ্ট্ৰেশ্যন কৰে টিচাৰ লগইনৰ দ্বাৰা। একদম ইমাৰ্জেঞ্চি এইটো কৰিবই লাগিব, কাৰণ কাইলৈৰ ভিতৰত যদি আপোনালোকে কমপ্লিট নকৰে, পিছত ভাবিব আমি শ্ৰীভূমিৰ পৰা পঠালোঁ, শ্ৰীভূমিত ইমান হোৱাই নাই। বাকী ডিষ্ট্ৰিক্টতকৈ আমি চবতকৈ আগত থাকিব লাগিব। এইটো সহজ, বেছি টান কাম নহয়। আপোনালোকে ইমিডিয়েট ৰেজিষ্টাৰ কৰক, আৰু ইক' ক্লাবৰো যিটো আছে এইটোও কৰক আপোনালোকে। ধন্যবাদ।